আৰু স্বাধীন হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে আমাৰ সংখ্যালঘু ভিতৰত বিৰোধী দলৰ দলপতি হৈছে। আপুনি কি ক'ব এই সমষ্টিবাদ যে এনেকুৱা এটা ডাঙৰ পদ? এইটো একচুৱেলি পোৱাৰ কথাই, কাৰণ 19জন বিধায়কৰ ভিতৰত 18জন বিধায়ক হৈছে সংখ্যালঘু সম্প্ৰদায়ৰ। তাৰোপৰি এজন যদিও হিন্দু সম্প্ৰদায়ৰ, তেওঁৰ প্ৰথমবাৰৰ কাৰণে তেওঁ জিকিছে। গতিকে ছিনিয়ৰ মোষ্ট হিচাপে আৰু আমাৰ বিধায়ক সতীৰ্থ বিধায়কসকলৰ লগত হাইকমাণ্ডে কথা পাতি তেওঁলোকৰো মতামত লৈ পেলাই এই সিদ্ধান্ত দিছে। গতিকে এইটো সঠিক সিদ্ধান্ত, অসমৰ ৰাইজে ভাল পাইছে। গতিকে এই সিদ্ধান্তত হয়তো আজি বিৰোধী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱা সম্ভৱ হৈছে। হয় ছাৰ, যিহেতু আৰু বিজেপি চৰকাৰৰ বিভিন্ন জনপ্ৰতিনিধিসকলে বিভিন্ন কথা কৈছে যে মুছলমান লীগ কংগ্ৰেছ দল হৈছে, এইটো কি ক'ব? সেইটো যিহেতু 19জনৰ ভিতৰত 18জন মুছলমান জিকিছে, সেইকাৰণে কথাবিলাক তেওঁলোকে কৈছে। কিন্তু এইটোকে কওক, কিন্তু কংগ্ৰেছৰ প্ৰাৰ্থী গোটেই অসমত ভোট পাইছে, আপাৰ আছামতো ভোট পাইছে। হাৰিছে বেলেগ কথা, 5,000 ভোটত হাৰিছে, 10,000 ভোটত হাৰিছে, কিন্তু ভোট চবতে পাইছে। গতিকে এইটো আমাৰ কাৰণে দুৰ্ভাগ্য আৰু তেওঁলোকৰ কাৰণে সৌভাগ্য যে তেওঁলোকে পলাৰাইজেশ্যনত তেওঁলোকে ছাকচেছ হ'ল, আমি ছাকচেছ হ'ব নোৱাৰিলোঁ। ৰাজ্যত পুনৰ উপ নিৰ্বাচন হ'ব গৈ আছে, এই বিষয়ে আপুনি কি পদক্ষেপ লৈছে? নিশ্চিতভাৱে নগাঁও লোকসভাত পুনৰ উপ নিৰ্বাচন হ'ব। প্ৰদ্যুৎ বৰদলৈ যিহেতু তেওঁ ৰিজাইন কৰিছে, ৰিজাইন কৰি বিজেপি দলত যোগদান কৰিছে। গতিকে এই সমষ্টিটো কংগ্ৰেছ দলৰ পৰাই প্ৰদ্যুৎ বৰদলৈ জিকিছিল। গতিকে আমি আশা কৰোঁ যে উপ নিৰ্বাচনতো আমাৰ কংগ্ৰেছ দলেই তাৰ পৰা জিকিব। হয়, আৰু যিটো আপোনাৰ বৰ্তমান মিয়া এটা মানে সংঘৰ্ষ চলি আছে, এইটো বৰ্তমান নহয়, আজি বহুদিনৰ পৰাই মুখ্যমন্ত্ৰী চলাইছে, কিন্তু সেইটো আমি কেয়াৰ নকৰিলে হ'ল। অসম ৰাজ্যত মানে এনেকুৱা ধৰণৰ আন্দোলন চলি আছে, বিহাৰী সম্প্ৰদায় আৰু মুছলমান সম্প্ৰদায় বিভিন্ন সম্প্ৰদায়ৰ ওপৰত মানে বিভিন্ন ধৰণৰ আঘাত হনা হৈ আছে। চৰকাৰে এই কোনো পদক্ষেপ লোৱা নাই, কি ক'ব? এইটো চৰকাৰে উস্কাই দি আছে, ইয়াৰ বেকত চৰকাৰ নিজে জড়িত। থেংক ইউ।